নমস্কাৰ, মই অনি ৰাজবংশী কোকৰাঝাৰৰ পৰা কৈ আছোঁ অসমৰে। বৰ্তমান অসমৰ অৱস্থা খুবেই বেয়া। যোৰহাট শিৱসাগৰৰ যি অৱস্থা বৰ্তমান দেখি মানে বহুত বেয়া লাগি আছে। মানে যেতিয়া নেকি ভিডিঅ'বোৰ চাওঁ চকু পানী ওলাই যায়। মানে এনেকুৱা অৱস্থা। আমাৰ ইয়াততো বৰ্তমান বহুত ৰ'দ দি আছে আৰু পানীৰ অভাৱ হৈ আছে আমাৰ ইয়াতে। মানে খেতিয়কৰ অভাৱ, মানে পানীৰ অভাৱ পৰি গৈছে আমাৰ মানে BTC এৰিয়াত। কিন্তু শিৱসাগৰ মানে আপাৰত যি অৱস্থা বৰ্তমান কি ক'ম আৰু, মানে ভিডিঅ'বোৰত যেতিয়া চাওঁ মানে চকু পানী ওলাই যায় আছে। আৰু এটা বস্তু ক'ব খুজিছোঁ কণ্টেণ্ট ক্ৰিয়েটৰবোৰক, মানে তেওঁলোকক মানে বহুত বহুত ধন্যবাদ। চবে যে এনেকৈ ওলাই আহিছে একগোট হৈ, মানে বান সাহাৰ্য লৈ সহায়ৰ হাত আগবাঢ়ি দিছে, বহুত ধন্যবাদ। এনেকুৱা মানে বহুত ভাল কাম কৰি আছে। কিন্তু যোনে যিমান পাইছে যেনেকৈ পাইছে কৰিছে আৰু পাৰিছে, যোনে যেনেকৈ পাৰিছে কৰিছে। আৰু মানে ঈশা বৰুৱা যে আছে, অসমৰ বাহিৰত থাকি হ'লেও নিজৰ অসমখনৰ কথা চিন্তা কৰিছে। বৰ্তমান তেওঁ কিন্তু বাহিৰা দেশৰ মানুহ হৈছে, তথাপি জন্ম অসমৰ ছোৱালী হয়। তো অসমৰ কাৰণে বাহিৰত থাকিও অসমৰ কথা চিন্তা কৰিছে আৰু হেল্প কৰি আছে, মানে যেনেকৈ পাৰিছে আৰু যোনে যেনেকৈ পাৰিছে। ডিম্পু বৰুৱা, সময় গগৈ, বহুত আছে এনেকুৱা বহুত। তেওঁলোকৰ মানে ইমান নাম ল'বলৈ তোমাৰ মানে হেৰি নহয়, নামবোৰ কিছুমানৰ হয়তো পাহৰি থাকিলোঁ। তো বহুত যোনে যোনে মানে ওলাই গৈছে, বহুত ধন্যবাদ। এনেকুৱা মানৱতা মানুহবোৰ আছে যে বৰ্তমান যুগত একদম খুব ভাল কাম কৰি আছে। তেওঁলোকৰ কামবোৰ দেখি ভাল লাগি গৈছে। কিন্তু যাৰ মানে যিখিনি ক্ষতি হৈছে সেইখিনিতো মানে হেৰি কৰিব নোৱাৰিব, তথাপি মানে যে অকণমান যদিও মানে হেল্প হৈ যায়, খানা চানাখিনিৰ কাৰণে হওক বা অলপকৈ যোনে যোনে পইচা দিছে, সেইখিনি পইচাৰে যদি মানে কিবা কৰি মানে থাকিব পৰাকৈ মানে ঘৰ এটা যদি মানে হেৰি কৰিব সাজি তুলিব পাৰে, পানীখিনি শুকোৱালৈকে আৰু কি, সেইখিনি অলপ হেল্প হৈ আছে। কিন্তু দেখিছোঁ বহুতে হেল্প কৰিছে, এজন দুজন নহয় বহুতে। আৰু যোনে যোনে গৈছে সকলোকে মানে বহুত বহুত ধন্যবাদ। আৰু চৰকাৰৰ ওচৰত অনুৰোধ থাকিল মোৰ, তেওঁলোকৰ ঘৰ বাৰীতো নাই, অৱস্থাই নাই, একদম ভাঙি চিঙি একে নাই, পানীয়ে মানে লৈ গ'ল আৰু। তো চৰকাৰে নিশ্চয় যাব কৰিব, খিনিতো চবে জানে। কিন্তু তাৰ আগতে যে কণ্টেণ্ট ক্ৰিয়েটৰ হওক বা যোনে যোনে গৈছে, বৰ্তমান যে বাচি আছে, যোনে যোনে বাচি আছে, তেওঁলোকৰতো খানাখিনিৰ দৰকাৰ বা থাকিবলৈ জাগাৰ দৰকাৰ, সেইখিনি যে কৰি দি আছে, এইটো ডাঙৰ কথা বৰ্তমানৰ কাৰণে। তো ভাবোঁ মই মানে তেওঁলোকৰ কামবোৰ চাই এনেকুৱা ভাল লাগি যায় মনটো মোৰ। মানে মই ভাবোঁ ময়ো যদি কৰিব পাৰিলোঁ হয়, অকণমান যদি সহায়, কিমান মনটো ভাল লাগিলেহেঁতেন। যোনে যোনে কৰি আছে তেওঁলোকে জানে তেওঁলোকৰ মনটো যে কিমান ভাল ফিল কৰি আছে একদম। হয়, কোনোবাই যদি কাৰোবাক হেল্প কৰিব পাৰে বহুত ভাল লাগে, কিন্তু মনটো একদম মানে বহুত ভাল লাগে। যোনে কৰিছে তেওঁলোকেহে জানে। কি কৰিম, মই তো অক্ষম, চাওঁ আৰু চকু পানী ওলাওঁ, তাৰ বাহিৰে একো কৰিব নোৱাৰোঁ। যোনে যোনে কৰি আছে অশেষ ধন্যবাদ, অশেষ ধন্যবাদ। এনেকুৱা হ'ব লাগে মানুহে মানুহৰ বাবে। যাৰ যাৰ ধন সম্পত্তি আছে,
যিখিনি আছে। দুদিনীয়া জীৱন, আজি আছোঁ কালি নাই। তো তেওঁলোকে বুজি পাইছে মানুহে মানুহৰ বাবে অকণমান সঁহাৰিৰ হাত আগবাঢ়ি দিলে তেওঁলোক অলপ হেৰি পাব। তেওঁলোকৰ মানৱতা জ্ঞান দেখি বহুত ভাল লাগি গৈছে একদম সঁচাকৈ। আৰু এটা বেছি বেয়া লাগিছে, এটা 13 বছৰীয়া ল'ৰা কুকুৰৰ পোৱালি এটাক বচাবলৈ গৈ নিজৰ প্ৰাণ হেৰাই থাকিলে। নিজে হেৰাই থাকিলে পানীত, বিচাৰি পোৱা নাই। কুকুৰৰ পোৱালিটোক বচাইছে কিন্তু। এইটো দৃশ্য চাই আৰু বেছি বেয়া লাগিছে একদম। যিয়ে নহওক, যোনে যোনে গৈছে নিজৰ প্ৰাণৰ চিন্তা নকৰি নিজে গৈছে পানীৰ মাজত সহায় কৰিবলৈ, যোনে যোনে গৈছে আৰু অকণো চিন্তা কৰা নাই এইটো বৰ্তমান সময়ত কিন্তু মানে নিজে যোৱাৰ পিছত কি হ'ব, নিজে মানে প্ৰাণৰ ভয় নকৰি, চিন্তা নকৰি যে গৈছে। অশেষ অশেষ ধন্যবাদ।